সৰি বাইদেউ তুমি ইয়ালৈ কিয় আহিছা আহিবতো লাগিবই চৌৰবন্ধ ছোনাঙ্গে লাড়ো ঠাক 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 নিয়ান্দাবরি সেরি পটাকো ডং 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 মানে অর্থাৎ হরদার হুকুম লাড়ো ঘরটা তন্ন তন্নকে পরীক্ষা করবি ডং 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 চাকা 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 তুমি কিবা ইঞ্জিনিয়াৰ নেকি যদি বুলি কলেই হ'ল এইটো পথ তেওঁৰ আকৌ এই মানুহেতো এইটোৱে ভুল কৰে মানুহৰ বাহ্যিক ৰূপত ভুল যোৱাটো ভাল নহয় আক্কা সৰি বাইদেউ তোমাক বাইদেউ ক'বলৈ হাক দিছো নহয় ঠিক আছে তেনেহ'লে কি বুলি মাতিম বীণা বুলি কোনো দৰকাৰ নাই তুমি মোক একো বুলিয়ে মাতিব নালাগে ঠিক আছে মোৰনো কি সৰদাই তোমাৰ কথা কোৱাৰ বাবেহে তোমাৰ কাষ চাপিছিল সৰদাই মোৰ কথা আৰু সৰদাই কি কৈছে বোলে লাৰু মোৰতো এজনী ভনী বীণাক তই খুব মৰম কৰিবি কি কি হে সি মোৰ নিজৰ ককাই দেউৰ ল'ৰা তাক মই বেয়া পাব পাৰো নেকি হে নহয় সৰুদাই ইয়ালৈ ইমান দিন নহা কৈ আছে মানে কথাটো মইহে ভাবিছো নাভাবিবা আচলতে বাকীবিলাকৰ ব্যৱহাৰত দুখ পাইহে ককাই দেউ আঁতৰি গৈছিল বাকীবোৰ মানে বাকীবোৰ হে বুজা নাই পুলিচ দদাই দিওঁ সৰু সৰুকৈ বেৰৰো কাণ থাকে লাৰু তাৰ মানে মনে মনে কেনভাসিং চলিছে কেনভাসিং মানে কি খুৰি তুমি মনে মনে মোৰ কথাবোৰ শুনি আছিলা নেকি নাই মই আৰু কিটো শুনি ডাঙৰজনে কতো বহুত কিবা কিবি কৈছে কিন্তু ঘৰটো সৰুদাৰে বেছে দান দিয়ে সেইটো তেওঁৰ কাম দান দিব তাৰমানে এই ঘৰটো তেওঁ কাৰোবাক এনেই দি দিব নেকি কুৰকুলামে অসমীয়াত কোৱা অসমীয়াত কোৱা তামিল ওলাই যায় নহয় দিব পাৰে মোক কৈ পঠিয়াইছে বোলে লাৰু মই মীমাংসা কৰিবলৈহে যাম ঘৰৰ মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ চাই কিবা এটা সিদ্ধান্ত লোৱা দায়িত্ব কিন্তু তোৰ মইতো সেইবাবে আহিছো হেৰি নহয় লাৰু আমাকতো দেখিছে দুটা প্ৰাণীৰ সংসাৰ এইবোৰ সা সম্পত্তিলৈ আমাৰ অকণো লোভ নাই হেৰি কিন্তু সৌৰভটো নিজৰ ভতিজা ল'ৰা তেওঁক মিছা কথা কৈ যদি কোনোবাই ঠগিব খোজে আমিও কিন্তু মনে মনে নাথাকিম হেৰা ইমান পইনো তাত কি কথা পাতিলা কথা পাতিলো তাত বীণা বিয়াখনৰ বাবে দদাইহঁতৰ বৰ চিন্তা হৈছেতো কিন্তু মই কৈ দিছো চিন্তাৰ কোনো কাৰণ নাই সৰুদাইটো মোক তেওঁৰ বাবে পঠিয়াইছে তোমাক বীণাৰ বাবে আৰু কি ইমান ভাল ছোৱালী তেওঁক বিয়া কৰাবলৈ ল'ৰাৰ অভাৱ হ'বনে মই পঢ়ো নপঢ়ো তাতে তোমাৰ কি মোৰ নহয় তুমি ইমান ভালকে পাছ কৰিছাতো কিন্তু সৰুদাই কয় জ্ঞান অৰ্জন কৰাত কোনো সীমা নাই তুমি বিএ পাছ কৰি নিজকে এৰিবেলি বুলি ভাবিছা নেকি এৰিবেলি মানে মানে ইন্টেলিজেন্ট মহাজ্ঞানী বুলি ভাবিছা নেকি ইমান মূৰ্খ মই নহয় বুজিছা কিন্তু তুমি হয়তো নাজানা মা দেউতাহঁতে মোক বিয়া দিবলৈ উঠি পৰি লাগিছে তাতে কি হ'ল তুমিতো ইচ্ছা কৰিলে বিয়াৰ পিছতো পঢ়িব পাৰা পঢ়িব পাৰিবা মানে কোনে পঢ়ুৱাব যদি বিয়াখন মই ভাবাৰ দৰে হয় শুনা তোমাৰ এই লাগবান নোহোৱা বকবক শুনি থাকিবলৈ মোৰ সময় নাই আৰু তুমি পাহৰি নাযাবা যে মই তোমাৰ সৰুদাৰ ভনীয়েক নিশ্চয় মইতো তোমাক মোৰ ভনী বুলি ভাবিবই নোৱাৰো কি নাই একো নাই দৰকাৰী কথাটো ক'ব পৰাই নাই নহয় সেয়ে অদৰকাৰী কথাবোৰ কৈছো
পকা পকা ধাননি পকা ধাননি ও মোৰ নাচনী কোন ধৰণৰ পকা 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 ধাননি পকা ধাননি ওই কাশি রহনা কাতে করে আমনি ওই কাশিৰে নাকাতে কৰে আমনি রোদর জিরি কনি দেহার পির পিরনি